নগাঁৱৰ কেইজনমান চিকিৎসকৰ মহানুভৱতা ৰোগীৰ আত্মীয়ৰ মাজত বিতৰণ কৰিলে চেহেৰি নগাঁৱৰ কেইজনমান মহানুভৱ চিকিৎসকে পবিত্ৰ ৰমজান মাহত শুভ অৱসৰত এক অনুকৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। ডক্টৰ ৰেজাউল হক, ডক্টৰ সাদিক জামান, ডক্টৰ ওয়াহিদুজ্জামান, ইফালে আছে ডক্টৰ জাকাৰিয়া, ডক্টৰ ইনামুল হক, ডক্টৰ মেহবুব আলম। আজি গোটেই সাৰ্ভখিনি আমাৰ এই গোটেই সাৰ্ভিংখিনি গোটেইখিনি তেওঁলোকে কৰিব। তেওঁলোকে নিজে ওলাই আহি পেলাই আজি এইখিনি কৰি আছে। চাওক ৰমজানৰ ইয়াৰে বৰকত। তেওঁলোকৰ মহানুভৱতাৰ ফলস্বৰূপে চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলৰ লগত থকা আত্মীয় স্বজন তথা সহায়কৰ মাজত বিনামূলীয়াকৈ চেহেৰি বিতৰণ কৰা হয়। প্ৰতিটো পেচেণ্টৰ লগত থাকি হেৰি কৰি পেলাই আহি পেলাই আপোনাৰ আজি ৰাতি 2টা বজাত 2:30 বজাত তেওঁলোকে সকলোকে ডিষ্ট্ৰিবিউট কৰা আৰম্ভ কৰিছে। এই মহৎ কাৰ্যত নগাঁৱৰ কেইজনমান চিকিৎসকে আগবাঢ়ি আহি ৰমজানৰ পবিত্ৰতা আৰু সম্প্ৰীতিৰ বাৰ্তা বিলাই দিয়ে। চিকিৎসালয়ত উপস্থিত ৰোগীৰ আত্মীয়সকলে এই পদক্ষেপক গভীৰ কৃতজ্ঞতাৰে স্বাগতম জনায়। তেওঁলোকে কয় যে এনে মহানুভৱতা সমাজৰ সকলো স্তৰত প্ৰেৰণা যোগাব আৰু ভাতৃত্ববোধৰ বন্ধন শক্তিশালী কৰিব। চেহেৰি বিতৰণৰ সময়ত এজন চিকিৎসকে ব্যক্ত কৰে যে চিকিৎসা প্ৰদান কৰাৰ উপৰিও সমাজৰ প্ৰতি দায়িত্ববোধ থকাটো উচিত। বিশেষকৈ ৰমজান মাহত ৰোগীৰ লগত থকা আত্মীয় স্বজনসকলে চিকিৎসালয়ত বহু কষ্ট সহন কৰিব লাগে। তেওঁলোকৰ কথা ভাবিয়েই আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস। ৰমজান কৰিমৰ কিমানখিনি আপোনাৰ মহত্ব আছে তাকে ভাবক। যিসকল মানুহে আপোনাৰ নিজৰ চেম্বাৰৰ পৰা সময় নাপায়, হস্পিটেল অতি কৰি ডিউটি কৰি সময় মিলাব নোৱাৰে, ৰাতি 2টা বজাত আহি আমাৰ লগত চেহেৰি বিলাই আছে। কালি ৰাতিপুৱা তেওঁলোকৰ আকৌ OPD আছে। এই মহানুভৱ উদ্যোগে সমাজত এক ইতিবাচক প্ৰভাৱ পেলাইছে আৰু চিকিৎসক সমাজৰ এনে পদক্ষেপে নগাঁৱত সম্প্ৰীতিৰ এক উৎকৃষ্ট দৃষ্টান্ত স্থাপন কৰিছে। যিসকল মানুহে আপোনাৰ নিজৰ চেম্বাৰৰ পৰা সময় নাপায়, হস্পিটেল অতি কৰি ডিউটি কৰি সময় মিলাব নোৱাৰে, ৰাতি 2টা বজাত আহি আমাৰ লগত চেহেৰি বিলাই আছে। কালি ৰাতিপুৱা তেওঁলোকৰ আকৌ OPD আছে। বিশিষ্ট চাৰ্জন, মেডিচিন স্পেচিয়েলিষ্ট, গাইনকলজিষ্ট, পেথলজিষ্ট, ডাঙৰ ইনষ্টিটিউটৰ মানুহকেইজন তেওঁলোকে আজি আল্লাহ ৰাস্তাত আহি এই মানুহখিনিৰ লগত আমাৰ লগত মিলি লৈ এই কামত লাগিছে। চাওক আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ কৰক যে আমি আৰু লৈ যাব পাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন টিভি। टिफिन